ओम जवा कुसुम संकस्संकस्सपे महारुतिम ধ্বন্তৰিং সৰ্বপাপগ্নম প্ৰণতস্মি দিবাকৰম। নমস্কাৰ প্ৰিয় বন্ধুসকল, মই ইউটিউব চেনেল চাবলৈ সকলোকে স্বাগত জনাইছোঁ। আজি মহিমা ৰাশিৰ বিষয়ে জুলাই মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। যিহেতু আপোনাৰ ৰাশিতে বৈ আছে মংগল, কেতু আৰু চন্দ্ৰ, সপ্তমত বৈ আছে ৰাহু, অষ্টমত শনি, দশমত বৈ আছে শুক্ৰ, একাদশত বৈ আছে ৰবি, বুধ আৰু বৃহস্পতি। এনেকৈ গোটেই ৰাশি চক্ৰটো আৰম্ভ হৈছে। যিহেতু বহুকেইটা বৃহৎ ৰাশিৰ গ্ৰহবিলাক নাই, একেলগে বৈ আছে। একেলগে বৈ থাকিলে কিছু সৰু সুৰা অলপ খেলি মেলিও থাকে, তথাপিও বিশেষ চিন্তা কৰাৰ কোনো কাৰণ নাই। কিন্তু আপোনাৰ ৰাশিতে মংগল আৰু চন্দ্ৰ থকাৰ কাৰণে কিছু শুভ, মাটি বাৰীৰ ক্ষেত্ৰত বা আপোনালোকৰ কৰ্মক্ষেত্ৰত এইবিলাকত কিছু শুভ হ'ব। যদিও এইটোৰ লগত কেতু বৈ আছে, জাষ্ট বহিছে, গোটেই মাহটো কিন্তু কেতুই অকণমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। দেহৰ অসুখ, সৰু সুৰা গাৰ বিষ, পঢ়া শুনা দুখ পোৱা, অপাৰেশ্যন যোগ, এনেকুৱা সৰু সুৰা থাকিব। বিশেষ চিন্তা কৰাৰ কোনো কাৰণ নাই। জাষ্ট আপোনালোকে অলপ সাৱধানে চলিব। যিহেতু ৰাশিতে যেতিয়া অসুৰ বহে দুটা তেতিয়া কিন্তু অকণমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিছু শত্ৰু বাঢ়িব, আপোনালোকৰ শত্ৰুৰ পৰা অলপ সাৱধান। ধনস্থান যদি চোৱা যায়, ধনস্থানত যিহেতু অধিপতি বুধ, আৰু বুধ আছে একাদশত, ইনকামত, আয়, কৃতকাৰ্যতা, ছাকচেছ, এইবিলাক কিন্তু অতি শুভ। টকা পইচাৰ ক্ষেত্ৰত কিন্তু বহুত চিন্তা কৰিব লগা নাই, টকা পইচা অহা যোগ দেখা যায়। ধনস্থান অতি শুভ। যদি মিছা আপোনালোকৰ প্ৰাইমাৰী শিক্ষা, উচ্চ শিক্ষা, প্ৰাইমাৰী শিক্ষা অধিপতি হৈছে এইটো মংগল বৈ আছে আপোনাৰ নিজৰ ৰাশিতে। তেতিয়া শিক্ষাৰ অধিপতি, কৰ্ম অধিপতি নিজৰ ৰাশিত বহে। শিক্ষাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকে নিজৰ ইচ্ছামতে প্ৰাইমাৰী শিক্ষা নিজৰ ইচ্ছামতে পঢ়িব। যিমান গালি পাৰিলেও যি কৰিলেও নপঢ়িব পাৰে, কিন্তু নিজৰ ইচ্ছামতে পঢ়িব, ছাকচেছো লাভ কৰিব। গতিকে নিজৰ ইচ্ছা অনুযায়ী প্ৰাইমাৰী শিক্ষাত পঢ়িব ল'ৰা ছোৱালীবিলাকে। উচ্চ শিক্ষা চোৱা যায়, উচ্চ শিক্ষাৰ অধিপতি হৈছে যিহেতু বৃহস্পতি যিহেতু আপোনালোকৰ একাদশত, গতিকে একাদশত বৃহস্পতি বহিছে মে' মাহৰ পৰা। গতিকে এই বৃহস্পতিৰ কাৰণে আপোনালোকৰ অতি শুভ। এই একাদশৰ বৃহস্পতিটো যিমান দোষ আছে, যিমান কষ্ট আছে, যিমান সমস্যা আছে, যিমান আয় ইনকাম হোৱা নাই, এইবিলাক সমস্যাৰ সমাধান কৰিব গুৰু বৃহস্পতি। একাদশত যেতিয়া বৃহস্পতি থাকে সৰ্বৰিষ্ট নাগ হয়, এই ৰিষ্টবিলাক আপোনালোকৰ নাগ হ'ব। গতিকে উচ্চ শিক্ষাৰ জাতক জাতিকাসকলে বহুতখিনি ভাল ৰিজাল্ট কৰিব। এই মাহতো বহুত শুভয়ে, গোটেই বছৰো শুভ, তথাপি এই মাহতো বহুতখিনি শুভ ফল লাভ কৰিব। যিসকলে পৰীক্ষা পাছ কৰিছে, এডমিশ্যনৰ কাৰণেও বহুত চিন্তা কৰাৰ প্ৰয়োজন নাথাকিব, সোনকালে এডমিশ্যনো পাব আৰু উচ্চ শিক্ষাত কিন্তু ভাল লাভ কৰিব। যিসকলে আৰ্টছ পঢ়িব, সাধাৰণ বিদ্যা, তেওঁলোকৰ কাৰণে কিন্তু অতি শুভ। যিসকলে ছায়েন্স পঢ়িব তেওঁলোকৰ কাৰণেও অতি শুভ থাকিব। যিহেতু ছায়েন্সৰ অধিপতি শুক্ৰ স্বগৃহী নিজৰ ঘৰতে আছে, আৰু আৰ্টছৰ অধিপতি যিহেতু বৃহস্পতি নিজৰ ঘৰত নাথাকিলেও কিন্তু একাদশত আছে, গতিকে অতি শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অকণমান যত্ন ল'ব। যিহেতু স্বাস্থ্যাধিপতি হৈছে শনি, গতিকে শনি আছে আপোনালোকৰ অষ্টমত। গতিকে অষ্টম শনি থকাৰ কাৰণে কিছু অকণমান সৰু সুৰা সমস্যা হ'ব পাৰে। গতিকে সপ্তমত আছে ৰাহু, বিবাহৰ ক্ষেত্ৰত কিন্তু অকণমান সমস্যা থাকিব। যিসকলে বিবাহ পাতিম বুলি ভাবিছে বা বিবাহত আগবাঢ়িম বুলি ভাবিছে, আপোনালোকে কিন্তু ৰাহুৰ প্ৰতিকাৰ কৰি ল'ব লাগিব। ৰাহুৰ কাৰণে চণ্ডালক ভোজনী দিব। চণ্ডাল ভোজনী গোটেই সহজ, বা চুইপাৰক দিব পাৰে। চণ্ডাল হৈছে আপোনাৰ যিটো মৃত ব্যক্তিৰ লগত কামবিলাক কৰি থাকে, তেওঁলোকক আপোনালোকে দান দক্ষিণা দিব পাৰে, বা নৱগ্ৰহ মন্দিৰত দান দক্ষিণা দিব পাৰে। তেতিয়া কিন্তু ভাল ফল লাভ কৰিব বিবাহৰ ক্ষেত্ৰত। যিহেতু বিবাহৰ অধিপতি শনি আৰু তাত গৈ আছে ৰাহু। যদি আমি চাওঁ অষ্টমত যিহেতু শনি থকাৰ কাৰণেও শনি কিছু অকণমান সমস্যাৰ সৃষ্টি কৰিব। সৰু সুৰা কঁকালৰ বিষ, ভৰিৰ বিষ, এইবিলাক হ'ব পাৰে। ভাগ্যৰ ক্ষেত্ৰত যদি চোৱা যায়, ভাগ্যাধিপতি হৈছে এইটো মংগল বৈ আছে নিজৰ ৰাশিতে। গতিকে নিজৰ ইচ্ছামতে ভাগ্য উদয় হ'ব, নিজৰ ইচ্ছামতে ভাগ্য ভালে হ'ব। গতিকে ভাগ্যত ইমান সমস্যা নাই। কৰ্মত কিন্তু অতি শুভ। যিটো কৰ্মতে বৈ আছে শুক্ৰ, যিসকল জাতক জাতিকাই ছায়েন্স পঢ়িব ইচ্ছা কৰিব, নতুনকৈ পাছ কৰাবিলাকে ছায়েন্সত কিন্তু এডমিশ্যন ল'লে বহুত ভাল ফল লাভ কৰিব আপোনালোকৰ। যিহেতু বৰ্তমান ছায়েন্সৰ অধিপতি শুক্ৰ আপোনাৰ কৰ্মস্থান গৈ আছে। যিসকলে IIT পঢ়ি আছে বা IIT কাম কৰি আছে, যিসকলে অভিযন্তা, ঠিকাদাৰ বা এইবিলাকৰ কাৰণে কিন্তু শুভ ফল বহুত লাভ কৰিব তেওঁলোকে। যিহেতু কৰ্মস্থানত শুক্ৰ বহিছে, শুক্ৰ আৰু নিজৰ ঘৰ থকাৰ কাৰণে কিন্তু আপোনালোকৰ যিকোনো কৰ্মত 100% ফল পাব এই মাহত। গতিকে ইনকামৰ ক্ষেত্ৰতো অতি শুভ। যিহেতু বৃহস্পতি বহি আছে, মই প্ৰথমতে কৈছোঁ একাদশত বৃহস্পতি থাকিলে সৰ্বৰিষ্ট নাগ হয়। গতিকে আয় ইনকাম,
বহুতখিনি ভাল হ'ব বৃহস্পতিৰ কাৰণে। বৃহস্পতি গুৰু যিহেতু ভাল ঠাইত বহিছে ইনকামৰ ঘৰত, আয় ঘৰত, গতিকে লগত বহি আছে ৰবি আৰু বুধায়িত্ব যুগ এটা হৈ আছে। এই বুধায়িত্ব যুগৰ কাৰণেও ভাল ফল লাভ কৰিব আপোনালোকে। যিহেতু একাদশত বুধায়িত্ব যুগ আছে, আয় ইনকাম তেনেকৈ ভাল হ'ব। গতিকে দ্বাদশৰ অধিপতি হৈছে চন্দ্ৰ। খৰচৰ ক্ষেত্ৰত বিশেষ বহুত সমস্যা নাই, যিহেতু খৰচৰ অধিপতি নিজৰ ৰাশিতে বহি আছে। নিজৰ কাৰণে যি খৰচ কৰিব বিশেষ ইমান সমস্যাও নাই। খৰচ কৰিলে আপোনালোকৰ ভাল কামত লাগিব। ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, ঘৰ বনোৱাত, মন্দিৰ বনোৱাত, ফুৰিব যোৱাত, এইবিলাকত কিন্তু খৰচ বৃদ্ধি হ'ব। এনেই কিন্তু বিশেষ পইচা মাৰা যোৱা চান্স তেনেকুৱা নাই। ব্যৱসায় বাণিজ্য কৰিলে, পাৰ্টনাৰশ্বিপৰ লগত কৰিলে অকণমান চাই চিতি কৰিব, যিহেতু সপ্তমত ৰাহু আছে ব্যৱসায় বাণিজ্যত। গতিকে ৰাহুৰ কাৰণে কিছু অলপমান সমস্যা হ'ব পাৰে ব্যৱসায় বাণিজ্যত। গতিকে চাই চিতি কৰিলে হ'ল। যদি মোটা এমাউণ্ট ইনভেষ্টমেণ্ট কৰিব ইচ্ছা কৰে তেতিয়া অকণমান ৰাহুৰ প্ৰতিকাৰ কৰি ল'ব। আৰু যদি সৰু সুৰা ইনভেষ্টমেণ্ট কৰে ইমান প্ৰতিকাৰ কৰাৰ কোনো প্ৰয়োজন নাথাকিব। গতিকে তেনে ক্ষেত্ৰত আমি শুভ বুলি ধৰিব পাৰি। যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে। আপোনালোকৰ বিশেষ ৰাহুৰ প্ৰতিকাৰ কৰিলে হ'ল। লগ্নত মংগল আছে, মংগলবাৰে নিৰামিষ খোৱাৰ চেষ্টা কৰিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। ধন্যবাদ।